ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি ভেৰগাঁৱৰ টেংকি বস্তিত ভয়ংকৰ পৰিস্থিতি ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত বনৰীয়া হাতীৰ উপদ্ৰৱ চলি আহিছে যোৱা কেইবামাহ ধৰি ডিমাকুচি বামুনজুলি জাগৰ বাদলাপাৰা টেংকি বস্তি বগৰীতল নালাপাৰা ননৈপাৰা সগুনবাহী ধৰমজুলিত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰি আহিছে টেংকি বস্তিত বন্যহস্তীয়ে একেদিনাই কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে প্ৰথমতে প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকী মানুহৰ দুদিন ধৰি বামুনজুলি চাহ বাগিচাত বন্যহস্তীৰ এক বৃহৎ জাকে মুক্ত বিচৰণ কৰি আহিছে টেংকি বস্তিত নগেন বড়ো নামৰ এজন লোকৰ ১৫০ শতাধিক তামোল গছ চেগুন গছ ভাঙি নষ্ট কৰে আহি পেলাই একদম কল গাছ ভাঙিল গাছ গছনি ভাঙিল তামোল গাছ ভাঙিছে ভাঙি পেলাই একদম যেনে তেনে মই বাচিছোঁ দেই তাৰপিছত একদম কল গাছেদি মোক হেঁচপা ধৰিছিল কিন্তু মই ভাগ্য ভাল মই নিজৰ জীৱনখিনি বাচালোঁ যেনে তেনে এইফালে ঘৰ চৰ গোটাই ভাঙি দিলা আৰু গোটাই এইফালে বাগান চাগান গোটাই চেচ কৰি দিছে আৰু তাৰপিছত এনেকুৱা মানুহক জনাইছোঁ ফৰেষ্টাৰক জনালোঁ কেম্পত জনালোঁ নাহে এতিয়া কি কৰোঁ এতিয়া মই জোনাকী বড়ো নামৰ এগৰাকী মহিলাৰ সন্তানৰ সৈতে নিশা শুই থকা অৱস্থাত বন্যহস্তীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰে হাতী আহিছিল আৰু না মই মানে অকলে থাকে মোৰ বাচ্চা লৈ পিনি মানে যেন তেনে বাচি গৈছে আৰু না মই তাৰপিছত আৰু এম চি MLA ডাঙৰ মানুহগিলা চেয়াৰমেন গাঁৱৰ মানুহ একো মানুহ মানে চাব অহা নাই আৰু না দিছে ঘৰ দুটা আছিল ভাঙি দিছে মানে আৰু বাচন বাতি চব ভাঙি দিছে চব গোডৰেজ মানে চুকেছ চব ভাঙি দিছে আৰু না বাচন বাতি একে নাই মানে শুইবৰ কাৰণে নাই থকাৰ কাৰণে ঘৰ নাই এতিয়া ইয়াৰ উপৰিও সাজাম বড়ো গহন বড়ো লুদা বড়ো মৰমী বড়ো পদ্মা বসুমতাৰী ধনেশ্বৰ বসুমতাৰীৰ ঘৰ ভাঙে বনৰীয়া হাতীয়ে বন বিভাগ আৰু জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে এই অঞ্চলৰ মানুহ বিধায়ক আৰু পাৰিষদে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24